হাই হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ মোৰ পাহিমনু পেজলৈ। আপোনালোক সকলোৱে শেষলৈকে ভিডিঅ'টি চাব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। আজি এটা ৰেচিপি বনাম, আপোনালোকে চাই থাকিব কেনেকুৱা লাগে শেষলৈকে। ঠিক আছে, ব'লক এতিয়া বনাওঁগৈ। এয়া সৰু সৰু মোৱা মাছ, এয়া আজি এটা নতুন ষ্টাইলত ভাপত দি বনাম। মোৰ ষ্টাইলত আপোনালোকে চাব, চাই মেলি ভাল লাগিলে মানে ভিডিঅ'টো লাইক কৰি দিব। কেনেকুৱা আপোনালোকে ট্ৰাই কৰি চাব, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। এইটো বনাম, চাই থাকিব আপোনালোকে শেষলৈকে। এয়া ধুনীয়াকৈ পেটুখিনি গুচাই ল'লোঁ। তাৰপৰা এতিয়া এইটো পেটুখিনি নুগুচালে মানে কি হয়, অলপমান তিতা হ'ব। এতিয়া মানে এতিয়া কি হয়, এতিয়া ধুনীয়াকৈ ধুই ল'ম আৰু ধুই মেলি চাই থাকিব। মাছখিনি ধুনীয়াকৈ ধোৱা হৈ গৈছে। তাৰপিছত ইয়াত অকণমান নিমখ, অলপমান হালধি দি পেলাই ধুনীয়াকৈ সানি ল'ম। এতিয়া ধুনীয়াকৈ সানা হৈ গ'ল। তাৰপৰা এনেকৈ ডাঙৰ টিফিন বাতি এটা লৈ লৈছোঁ, তাত এনেকৈ মাছখিনি এতিয়া দি দিম। ধুনীয়াকৈ এনেকৈ বহলাই বহলাই দিম মাছখিনি। তাৰপিছত এয়া নহৰু, জলকীয়া, তাৰপিছতে বিলাহী কেইটামান কাটি লৈছোঁ, এইখিনিও তাতে দিম। আপোনালোকে চাই থাকিব ভালকৈ। এয়া নহৰু দি লৈছোঁ, মিলি দিছোঁ ধুনীয়াকৈ। তাৰপিছত বিলাহীখিনি দি দিছোঁ। তাৰপৰা এই জলকীয়াখিনি এনেকৈ মেলি দিছোঁ। তাৰপৰা দুটোপালমান ইয়াৰ ওপৰতে মিঠাতেল দি দিম। তাৰপৰা ইয়াত চব বস্তু দিয়া হৈ গ'ল। ইয়াৰ পৰা ইয়াত ঢাকনিখন ধুনীয়াকৈ লগাই দিম। এনেকৈ ধুনীয়াকৈ ডাঙৰ কুকাৰ এটা লৈ ল'ম, তাতে টিফিনটো সোমাই ইয়াত ধুনীয়াকৈ ষ্টেণ্ডডাল দি ল'ম ইয়াত এনেকৈ। তাৰপৰা ইয়াত পানী দি ল'ম, যাতে টিফিনটো ডুব খায় আৰু পানী সৰহকৈ দি ল'ম। এবাৰ টিফিনটো দি দিম। টিফিনটো এনেকৈ দি দিলোঁ। তাৰপৰা ইয়াত ঢাকনিখন লগাই দিম। গেছটো কমকৈ দি কুকাৰ আমাৰ বহি গ'ল। 10-15 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিম। এতিয়া আমাৰ দুটা হুইচেল হৈ গ'ল। এতিয়া গেছটো বন্ধ কৰি দিম। অলপমান দেৰি এনেকৈ থৈ দিম, যাতে অকণমান টিফিনটো ঠাণ্ডা হৈ লওক। ঠাণ্ডা হৈ গ'ল, এতিয়া খুলি মেলি চাম আৰু লাহেকৈ উলিয়াই ল'ম। এয়া এয়া ধুনীয়াকৈ সিজি গৈছে, দেখিছেনে? সিজি গৈছে আৰু তাৰপৰা এয়া চাটনি বনাব লাগিব, চাই থাকিব। ইয়াত ধুনীয়াকৈ ধনিয়া চনিয়া, নিমখ, জলকীয়া, টেঙা ধুনীয়াকৈ দি পেলাই ধুনীয়াকৈ সানি ল'ম। অলপমান তেল সোৱাদ অনুসৰি। এয়া আমাৰ কচু ভাপত দিয়া পূৰা চাটনি হৈ গৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, কেনেকুৱা লাগে আকৌ জনাব, আৰু মোৰ ভিডিঅ'টো লাইক কৰি দিব।